হয় নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ চৰাইদেউৰ মাইবেলালৈ আৰু মাইবেলাত আজি দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউ যি কলা কেন্দ্ৰ মাইবেলা শাখা আছে এই চৰাইদেউ কলা কেন্দ্ৰৰ মাইবেলা শাখাৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে এই দৃশ্য মই আপোনালোকক দেখুৱাম পুৱাৰে পৰা কি কাৰ্যসূচী হ'ব আৰু দিনজোৰা কাৰ্যসূচী কেনেধৰণে উদযাপন কৰা হৈছে এই চৰাইদেউ কলা কেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক বৰ্ষপূৰ্তি এই দৃশ্য মই দেখুৱাই যাম বন্ধুসকলে চাই থাকিব আৰু ইয়াৰ পুৱাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ শুভাৰম্ভ কৰা হৈছে মই দেখুৱাই আছোঁ পতাকা উত্তোলনৰ পাছতেই এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব সেই দৃশ্য মই আপোনালোকক দেখুৱাম চাই থাকিব আৰু এয়া প্ৰথম কাৰ্যসূচী পুৱাৰ পতাকা উত্তোলন ইতিমধ্যে আৰম্ভ হৈছে মই দেখুৱাই আছোঁ সেই দৃশ্য এতিয়া আমি পতাকা উত্তোলন কাৰ্যসূচীলৈ আগত গৈছে ৰূপকল্পে ছাৰে सब लाइन उठा दिया এতিয়া আমি কাৰ্যসূচীটো সলনি কৰা হৈছে স্মৃতি তৰ্পণৰ কাৰ্যসূচী আমি আগবাঢ়িব বিচাৰিছোঁ স্মৃতি তৰ্পণ কৰিব আমাৰ শ্ৰীযুক্তা কল্পনা কোঁৱৰ বাইদেউ লগতে বাইদেউ সহায় কৰিব আমাৰ শ্ৰী ডিম্বেশ্বৰ কোঁৱৰ ছাৰ আৰু লগতে আমাৰ কেন্দ্ৰৰ সভাপতি শ্ৰী শিৱ বাইদেউ ছাৰ আমি শ্ৰীযুত বিয়াৰ নিয়ে ছাৰ আমি আমাৰ উদযাপন সমিতিৰ সভাপতি পতাকা উত্তোলনৰ কাৰ্যসূচী দেখুৱালোঁ সেই চৰাইদেউ কলা কেন্দ্ৰৰ আৰু ইয়াৰ পাছতেই এক মহৎ কাৰ্যসূচী বৃক্ষৰোপণ আৰু এই গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়িছে দেখুৱাই আছোঁ এয়া গছপুলি ৰোপণৰ দৃশ্য আৰু পতাকা উত্তোলনৰ পাছতেই গছপুলি যিহেতু গছ থাকিলেহে মানুহ থাকিব ধৰণী সেউজীয়া কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ মাজতে এই বৃক্ষৰোপণৰ কাৰ্যসূচী লোৱা হৈছে আৰু তাৰে দৃশ্য মই দেখুৱাইছোঁ বন্ধুসকলক এতিয়া গছপুলি ৰোপণ কৰা হৈছে যি পতাকা উত্তোলনৰ বৃক্ষৰোপণৰ পাছতেই এতিয়া উলিওৱা হৈছে এক সাংস্কৃতিক শোভাযাত্ৰা আৰু সেয়া ইতিমধ্যে উদ্বোধন কৰা হ'ব সেই দৃশ্য মই আপোনালোকক দেখুৱাম চাই থাকিব আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণৰ বাবে কান্ধত ঢোল লৈ এইসকল ঢুলীয়া আহিছে নাচনি আহিছে আৰু বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহ আহিছে আৰু শুভাকাংক্ষীসকল আহি ইয়াত উপস্থিত হৈছে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে এই স্থানৰ পৰাই উলিওৱা হ'ব এই সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে শাৰী এই শোভাযাত্ৰাত অংশগ্ৰহণৰ বাবে এইসকল শিল্পী সাজু হৈছে শিশু শিল্পী ঢুলীয়া
এয়া নাচনী সাজি কাচি আহিছে মুগাৰ সাজেৰে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে কণমানিসকলো আহিছে। সাংস্কৃতিক শোভাযাত্ৰা মই সেই দৃশ্য দেখুৱাই আছো বন্ধুসকলক। এনেধৰণে এতিয়া মুখৰ হৈ পৰিছে চৰাইদেউৰ মাইবেলা আৰু চৰাইদেউৰ কলাকেন্দ্ৰৰ যি লোক সংস্কৃতি গৱেষণা প্ৰশিক্ষণ কেন্দ্ৰ আছে, এই যি মাইবেলা শাখা, এই মাইবেলা শাখা আজি দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে আৰু মাইবেলা মজদুৰ মজলীয়া বিদ্যালয় প্ৰাংগণৰ পৰা উলিওৱা হৈছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিছে, প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে আৰু অভিভাৱক অভিভাৱিকা সকলোৱে অংশগ্ৰহণ কৰি এই সাংস্কৃতিক শোভাযাত্ৰাৰে আজি পৰিৱেশ মুখৰিত কৰি তুলিছে মাইবেলাৰ। এয়া উলিওৱা হৈছে শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা মই দেখুৱাই আছো। ঐতিহাসিক ঢোদৰা আলিয়েদি উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা চৰাইদেউ কলাকেন্দ্ৰৰ মাইবেলা শাখাৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আৰু এই দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত উলিওৱা হৈছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। যিহেতু এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষাৰ্থীসকলক ঢোলৰ প্ৰশিক্ষণ দিয়া হয় আৰু ঢোলৰ মাতে ৰজন জনাইছে, সাজি কাচি আচলতে নাচনি ওলাই আহিছে, অভিভাৱক অভিভাৱিকাসকল ওলাই আহিছে আৰু সকলোৱে অংশগ্ৰহণত আজি মুখৰ হৈ পৰিছে এই চৰাইদেউ মাইবেলাৰ ৰাজপথ। আৰু সেয়া দেখিছে সুন্দৰভাৱে তেওঁলোকে সাজি কাচি এই যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সকলোৱে। খুব সুন্দৰ দৃশ্য, ৰঙীন হৈ পৰিছে মাইবেলাৰ ৰাজপথ। মই আপোনাক দেখুৱাই গৈ আছো সুন্দৰ পৰিৱেশ মাইবেলাত আৰু সকলো আহিছে ওলাই এনেধৰণে। কওক আজি পুনৰ কওক আজি কেনেকুৱা লাগিছে এটা
সুন্দৰ পৰিৱেশ মাই বেলা আজি বৰ ভাল লাগিছে আমি অনুষ্ঠানটি 3টা ল'ৰাৰ পৰা আৰম্ভ কৰি আজি এনেকুৱা এটা পৰিৱেশ পাইছো বহুত আনন্দ লাগিছে আমাৰ ফিৰোজ ছাৰ মই শান্তি পাব তাৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু এতিয়া আমি সমূহীয়া বিহুৰ কাৰণে ইয়াতে সকলো একত্ৰিত হৈছো বৰ্ষপূৰ্তি অনুষ্ঠান কৰিছে চৰাইদেউ কলা কেন্দ্ৰ হয় হয় বৰ্ষপূৰ্তি অনুষ্ঠানটো আমি কৰিব লাগিছিল দুদিনমানৰ আগতে কিন্তু আমাৰ সতীৰ্থ এজন ঢুকোৱাৰ বাবে আমি দুদিনমান পিছুৱাই দিবলগীয়া হ'ল এতিয়া তেওঁ আমি স্মৃতি ৰাখি লৈ আমি এই অনুষ্ঠানটি আগবঢ়াইছো আমাৰ এই বছৰ হয়তো 2 বছৰ হ'ব হয় ইয়াত আমাৰ থাকিব সাংস্কৃতিক কাৰ্যসূচী থাকিব বিহু প্ৰদৰ্শন থাকিব ঢোল প্ৰদৰ্শন থাকিব পেঁপা প্ৰদৰ্শন থাকিব বাঁহী প্ৰদৰ্শন থাকিব নাগাৰা প্ৰদৰ্শন থাকিব দিহানাম থাকিব লগতে আমাৰ পুৰাচৰ অনুষ্ঠান থাকিব আৰু গধূলি আমাৰ ইয়াৰ পৰাই ওলাই যোৱা শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব কি প্ৰশিক্ষণ দিয়া হয় কি ক'লে আমাৰ ইয়াত মূলতে দিয়া হয় ঢোল বিহু নাচ বিহু নৃত্য লগতে আমাৰ আধুনিক নৃত্য থাকে আমাৰ নাগাৰা থাকিব সত্ৰীয়া থাকে আৰু ভাত খান্দে আন্দৰত সংগীতৰ আমাৰ অনুষ্ঠান থাকিব ঢোল থাকে হয় হয় আমাৰ বৰ্তমান সময়ত এতিয়া আমাৰ গোটেই কেন্দ্ৰত আছে প্ৰায় 60 জন আৰু নতুনকৈ আহি আছে আৰু আজি আমি 9টা কেন্দ্ৰ একেলগে এই অনুষ্ঠানটি পৰিৱেশন কৰিছো হয় হয় আৰু এই আছিল শিল্পক কলিতা আৰু তেখেতৰ নেতৃত্বতে আচলতে এই কেন্দ্ৰটো আৰম্ভ হৈছে আৰু মই দেখুৱাইছো এই মাইবেলা যি তাপবিদ্যুৎ কেন্দ্ৰ আছে তাপবিদ্যুৎ কেন্দ্ৰৰ মাইবেলা এই খেলপথাৰলৈ আহিছে আৰু শোভাযাত্ৰা ইতিমধ্যে আহি এই খেলপথাৰত উপস্থিত হৈছেহি ইয়াতে এতিয়া বিভিন্ন বিহুকে ধৰি হুঁচৰিকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানবোৰ ইয়াত প্ৰদৰ্শিত হ'ব মই সেই তাৰ দৃশ্য কিছু আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো চৰাইদেউ কলা কেন্দ্ৰৰ অন্য এজন বিষয়ববীয়া সন্মানীয় শ্ৰীযুত ৰমা ফুকনদেৱ ধন্যবাদ বিহু প্ৰদৰ্শনৰ উদ্বোধক শ্ৰদ্ধেয় শ্ৰীযুত জনাৰ্দন দাস ডাঙৰীয়া দিব এই বিহু